না চাওক প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে যেতিয়া মহিলাসকলৰ কথা কৈছিল কংগ্ৰেছ চৰকাৰৰ সময়ৰ কথা কৈছিল বৰ আশ্চৰ্যজনক কথা যে কংগ্ৰেছ চৰকাৰৰ 20 বছৰীয়া 15 বছৰীয়া কাৰ্যকালত আটাইতকৈ শক্তিশালী ব্যক্তিজন মন্ত্ৰীজন আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ মুখ্যমন্ত্ৰীগৰাকী তেখেত অঘোষিত মুখ্যমন্ত্ৰীৰ দৰে আচৰণ কৰিছিল সেই সময়ত গতিকে সেই সময়ত কংগ্ৰেছৰ চৰকাৰৰ দিনত যি ভুল ভ্ৰান্তি হৈছিল তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই মূৰ পাতি ল'বই লাগিব কাৰণ তেখেত শক্তিশালী মন্ত্ৰী আছিল অসমখন তেখেতে চলাইছিল ভাৰ্চুৱেলি তেখেতে চলাইছিল মাজতে শুনিলোঁ তেখেতে ক'ৰবাত কৈছে যে মই প্ৰথমবাৰ মুখ্যমন্ত্ৰী হ'লোঁ গতিকে মই বহুত কথা বুজি নাপালোঁ ইয়াৰ পিছৰবাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হ'ম তেতিয়াহে মই ফুল ড্ৰামাখন ৰাইজে দেখিব পাব এইটো টেইলৰ আছিলে সিদিনাখন মই ভয় খাই গ'লোঁ যে তেওঁ 20 বছৰ শক্তিশালী মন্ত্ৰী 5 বছৰ মুখ্যমন্ত্ৰী থকাৰ পাছত 25 বছৰ অসমৰ ৰাজনৈতিক ইতিহাসত ইমান দীঘলীয়া সময় মুখ্যমন্ত্ৰী হৈ থকা কোনো ব্যক্তি ৰাজনৈতিক ইতিহাসত নাই আটাইতকৈ দীঘলীয়া সময় সৰ্বশক্তি ক্ষমতাৰে শাসনত থকা মানুহজন হিমন্ত বিশ্ব শৰ্মা 25 বছৰ ক্ষমতাত থকা মানুহজনে যদি কয় যে ফুল ড্ৰামাখন ইয়াৰ পাছত মুখ্যমন্ত্ৰী হ'লে দেখিবলৈ পাব 25 বছৰ মানে 5টা বছৰ মুখ্যমন্ত্ৰী অসম লুটি পেলালে 25 বছৰত অসমখনৰ একো বাকী ৰখা নাই সৰ্বত্ৰ লুটি পেলালে অসমখন আৰু 5 বছৰ যদি তেওঁ ফুল ড্ৰামাখন দেখুৱাবলৈ হয় যদি টেইলৰতে লুটি পেলালে অসমখনক ফুল ড্ৰামাখনত অসমৰ অৱস্থা কি হ'ব ৰাইজে ভাবকচোন এবাৰ গতিকে আচলতে কথা হ'ল সেইজন মানুহ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে তেওঁ যিবোৰ কৰি থাকে এইবোৰক কি ক'ম এতিয়া এইবোৰ আচলতে জনসাধাৰণ আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ আৰম্ভণিৰ দিনটোৰ পৰাই জনসাধাৰণে এই মৌলিক সমস্যাবোৰ তেওঁক কোনোবা প্ৰশ্ন কৰিব পাৰে সাংবাদিকে প্ৰশ্ন কৰিব পাৰে বুলি ভাবি তেখেতৰ 2-4টা চেনেল আছে সেই চেনেলকেইটা হতুৱাই তেখেতে নিজে বিচৰাৰ ধৰণে প্ৰশ্ন এটা উপস্থাপন কৰাই লয় আচলতে চাওক এইবিলাক বিষয় তেখেতে বিতৰ্ক কৰিয়েই বিষয়টো তেওঁ বাকী ৰাইজক মৌলিক সমস্যাৰ পৰা আঁতৰাবলৈ প্ৰয়াস কৰে সেইকাৰণে এই বিষয়বিলাকত মাত নামাতোঁ কথাটো হ'ল যে এটা কথা মই টাৰ্কিছ প্ৰভাৱ এটা আছে আগতেও কৈছোঁ যে আচলতে মই এইটো যোনে বুজি পাব যে বহুৱা এজন যদি ৰাজপ্ৰসাদলৈ যায় তেওঁ ৰজা হৈ নাযায় কিন্তু ৰাজপ্ৰসাদখনক চাৰ্কাছ বনাই পেলায় সেই কথাটো প্ৰযোজ্য হৈ আছে ভাৰতৰ অসমত গতিকে হ'ল আৰু বহুত হ'ল জনসাধাৰণে উপলব্ধি কৰা ভাল সত্যবোৰ বুজি পোৱা ভাল আৰু চৰকাৰখনৰ কুকৰ্মৰ দস্তাবেজখন ইমান দীঘলীয়া হৈ গৈ আছে যে এই দস্তাবেজখন যদি আমি খুলি এফালৰ পৰা চাব লগা হয় ইয়াৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহু বছৰ লাগি যাব এই কলংকিত দস্তাবেজখন তেখেতৰ কৰ্মজীৱনৰ আৰু এটা কথা এই প্ৰাৰ্থী কিছু ঠাইত আমাক সমৰ্থন জনোৱা নিৰ্দলীয় প্ৰাৰ্থী কিছুমানো ৱাৰ্ড মেম্বাৰত জয়ী হৈছে উজনি অসমত সেনেকুৱা প্ৰাৰ্থীবিলাকক ইতিমধ্যে বিজেপি শাসক দলৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰিছে যে আপোনালোক মানে আমাৰ তালৈ আহিব লাগিব বিভিন্ন প্ৰলোভন দিবলৈ আৰম্ভ কৰিছে যাৰ কাৰণে ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনটো তেখেতে প্ৰতীক ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল প্ৰতীক ব্যৱহাৰ কৰিব নিদিয়া কাৰণ সেইটোৱেই যাতে কিনা বেচা কৰি পঞ্চায়তবোৰ তেওঁলোকে দখল কৰিব পাৰে কিন্তু এটা কথা দেখিছিলোঁ মই তৃণমূলত ঘূৰি যদি পঞ্চায়ত নিৰ্বাচনটো মুক্ত আৰু নিকা হ'বলৈ দিলেহেঁতেন যদি পঞ্চায়ত নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী হেলিকপ্টাৰ টকাৰ প্ৰলোভন এইবোৰ যদি নাথাকিলেহেঁতেন মানুহক যদি জনসাধাৰণক যদি নিজৰ হৃদয়ৰ পৰা সিদ্ধান্ত ল'বলৈ দায়িত্ব দিলেহেঁতেন বিজেপি অসমত পঞ্চায়ত নিৰ্বাচনত 20% আসনো জয়ী নহ'লহেঁতেন সেই কথাটো মই দৃঢ়তাৰে আৰু অথৰিটিৰে মই কৈছোঁ আজি গাঁৱে ভূঞে প্ৰান্তে ঘূৰি মই সেইটোৱে দেখিছোঁ যে প্ৰলোভন হেলিকপ্টাৰ ভাবুকি ভয় মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী এই বিভিন্নবিলাকৰ উপস্থিতিৰে এনেকুৱা এটা টেৰৰাইজ কৰি দিয়া হ'ল শংকিত সন্ত্ৰাস সৃষ্টি কৰি দিয়া হ'ল গোটেই ব্যৱস্থাটোত গতিকে সেই ব্যৱস্থাটোৰে তেওঁলোকে যিখিনি আসন জিকিব যদি এই ব্যৱস্থাটো মুক্ত নিৰ্বাচন জনসাধাৰণক কোনো মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব যাব নালাগিছিল পূৰ্বতে কোনো মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে পঞ্চায়তত প্ৰচাৰ চলাব নাযায় প্ৰত্যেকে নিজৰ সমষ্টিতে প্ৰচাৰ চলায় বাহিৰলৈ নাযায় কোনেও নাযায় কেতিয়াও নাযায় প্ৰথমবাৰ হৈছে ঘটনাবিলাক যদি সেইবোৰ নকৰিলেহেঁতেন জনসাধাৰণক যদি নিজৰ ইচ্ছা সাপেক্ষে যদি সিদ্ধান্ত ল'বলৈ কৰ্তৃত্ব দিলেহেঁতেন সেইখিনি স্বতন্ত্ৰতা দিয়া হ'লহেঁতেন এই প্ৰলোভন ভয় ভাবুকিবোৰ যদি নাথাকিলেহেঁতেন আৰক্ষীৰ শক্তি যদি ব্যৱহাৰ নকৰিলেহেঁতেন 20% আসনো বিজেপি নিজিকিলেহেঁতেন সেই কথাটো আপোনালোকক মই দায়িত্ব কৰে